মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি দশম শ্ৰেণীৰ বিষয় গণিত অনুশীলনী 6.3 9 আৰু 10 নম্বৰ প্ৰশ্নৰ উত্তৰ কৰিম। তোমালোকে অতি সাৱধানে চাই থাকিবা আৰু মোৰ চেনেলটো ভাল পালে তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি শ্বেয়াৰ কৰি বেল আইকনটো বজাই দিবা। আৰু তোমালোকে আৰু এটা অনুৰোধ, কমেণ্ট কিবা এটা লিখিবা। বেয়া পালে বেয়া বুলি লিখিবা আৰু ভাল পালে ভাল বুলি লিখিবা। তেতিয়া আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ, চিত্ৰত এ বি চি আৰু এ এম পি দুটা সমকোণী ত্ৰিভুজ। এ এম পি আৰু কৈছে এ বি চি এইটো সমকোণী ত্ৰিভুজ কিয় দিছে? যিহেতু এই দুটা ত্ৰিভুজৰ বি আৰু এম কোণ, এ এম পি ত্ৰিভুজৰ এম কোণ সমকোণ আৰু এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ ইয়াত দিয়া আছে। এতিয়া প্ৰমাণ কৰিব লাগে এ বি চি এই ত্ৰিভুজটো আৰু এ এম পি সাদিশ বুলি প্ৰমাণ কৰিব লাগে। আৰু এইকেইটা অনুপাত চি এ বাই পি এ আৰু বি চি বাই এম পি প্ৰমাণ কৰিব লাগে। দুটা প্ৰশ্ন আছে ইয়াত। এতিয়া প্ৰথমটো কৰিম। ইয়াত লিখা থাকিলেও আমি জ্যামিতিৰ নিয়মতে আকৌ লিখিব লাগিব, যিহেতু এই প্ৰশ্নটো থাকে আমাৰ কুৱেশ্যন পেপাৰ, এইটো আনচাৰহে থাকিব। দিয়া আছে আকৌ লিখিব লাগিব, কষ্ট কৰিব লাগিব। দিয়া আছে চিত্ৰ মানে এইটো কথাই কৈছে, এইটো মই বনাই লৈছোঁ এইকেইটা পাৰ্ট কৰিবৰ কাৰণে সুবিধা হয়। দিছ ওৱান এণ্ড দিছ ওৱান এনেধৰণে কৰিলে কি হয়, অনুপাতবোৰ ধৰিবলৈও সুবিধা আৰু কৰিবলৈও ভাল। এইটো নিজৰ সুবিধা অনুযায়ী বনাই ল'ব পাৰি। যদি বুজি পাই ডাইৰেক্ট কৰিলেও হ'ল, যদি নাপায় এই পাৰ্ট বাই পাৰ্ট। এইটো এম পিটো ইয়াত লৈ আহিলোঁ, এমটো সমকোণ আছিলে, বিটো সমকোণ আছিলে, বিটো ইয়াত বহাই দিলোঁ। বিটো বহালে কি হ'ব? চিটো ওপৰলৈ যাব আৰু এইটো ইয়ালৈ আহিব। এমটো যদি ইয়াত বহাই দিওঁ, পিটো ইয়ালৈ যাব, তেতিয়া এইটো ক'লৈ যাব? তেতিয়া এই দুটা কোণ কি হ'ব? একে কোণ, সাধাৰণ কোণো হ'ব। চিত্ৰত এ বি চি আৰু এ এম পি দুটা সমকোণী ত্ৰিভুজ বুলি কৈছে। দুটা সমকোণী ত্ৰিভুজ। এলাহ কৰিলে নহ'ব, লিখিবই লাগিব। মই একদম ফাইনেলৰ কাৰণে নোটটো দি দিছোঁ আৰু ইহঁতৰ সমকোণ দুটা ক্ৰমে কি কৈছে? বি, এইটো বি আৰু এম। এতিয়া প্ৰমাণ কৰিব লাগে যে ত্ৰিভুজ এ বি চি সাদিশ, এই সাদিশ চিনটো দিব লাগিব। ত্ৰিভুজ এ এম পি দুই নম্বৰ চি এ বাই পি এ ইকুৱেল টু
চি বাই এম পি এইটো হ'ল এইটো নিলিখিলে হ'ব দিয়া আছে কুৱেশ্যনটোত এতিয়া এইডোখৰ কৰিম এতিয়া অংকত নাই ইয়াত গতিকে প্ৰমাণ কৰিম ডাইৰেক্ট প্ৰমাণটো কৰিম অংকন থাকিলে অংকন লিখিব লাগে এই প্ৰথমতে এইটো কৰিম এ বি চি আৰু এম পি কেনেকৈ সুধি ক'ম এ বি চি ইয়াৰ পৰা মই পাৰ্ট বাই পাৰ্ট উলিয়াই দিলোঁ এতিয়া নিশ্চয় বুজিবলৈ সুবিধা হ'ল তোমালোকে কমেণ্ট নকৰা কমেণ্ট কৰিব লাগে নহ'লে মই ভাল হৈছে নে বেয়া হৈছে কেনেকৈ মই উৎসাহিত হ'ম নতুন ভিডিঅ' দিবলৈ যিকেইজনে চাই আছা নিশ্চয় কিবা এটা কমেণ্ট দিবা তেতিয়াহে ভাল লাগিব আৰু ভৱিষ্যতে মই কষ্ট কৰি হ'লেও এইবিলাক তোমালোকক বুজাবলৈ চেষ্টা কৰিম নহ'লেতো মই অনুপ্ৰেৰণা নাপামেই আৰু সেইটো বিচাৰিছোঁ তোমালোকে যদি ভাল বুলি ভাবিছা তেতিয়াহ'লে নিশ্চয় কৰিব বুলি মই আশা ৰাখিলোঁ প্ৰমাণ এইটো কৰিম এতিয়া ত্ৰিভুজ এ বি চি আৰু এ এম পিৰ পৰা পাওঁ এইটো সমকোণ বুলি অলৰেডি দিয়া আছে ইয়াত দিয়া আছে বুলি লিখিলোঁ আকৌ পুনৰ লিখিব নালাগে কোণ এ বি চি সমান এ এম পি এ এম আৰু বি চি কোণটো পালোঁ ইয়াত সমকোণ বুলি দিছিলে এইটো কি লিখিবি ইয়াত ষ্টেটমেণ্টবিলাক চব লিখিবই লাগিব দাবীতে প্ৰত্যেকেই কি আছে সমকোণ মানে কি 90 ডিগ্ৰী এইটো হ'ল আৰু ইয়াত আমি পাৰ্ট বাই পাৰ্ট কৰাৰ কাৰণে এইটো সাধাৰণ কোণটো আমাৰ ওলাই গ'ল কিমান কৰিবলৈ সুবিধা হ'ল আৰু বি এ চি কোণ সমান এম এ পি এইটো কোণৰ সমান এইটো কোণ হ'ল আমি ইয়াত কি লিখাম প্ৰত্যেকে এ বুলি লিখিম প্ৰত্যেকে মানে সাধাৰণ কোণ এইটো যেনেকৈ সাধাৰণ বাহু লিখোঁ সাধাৰণ কোণ বুলি লিখোঁ প্ৰত্যেকেই কোণ এ মানে কোণ একেটাই হৈছে দুইটা ত্ৰিভুজৰ কাৰণে এতেকে ত্ৰিভুজ এ বি চি সাদিশ হ'ল দুটা কোণ পালে হ'ল সাদৃশ্যতাৰ চৰ্তমতে ত্ৰিভুজ এ এম পি কি চৰ্তমতে হ'ব কোন এংগুল সদিশতা স্বীকাৰ্য মতে জিঅ' কাৰ্ডো নালাগে ত্ৰিভুজ দুটা সাদিশ হোৱাৰ কাৰণে এতিয়া অনুৰূপ বাহুবোৰ সদিশ ত্ৰিভুজৰ কি অনুৰূপ বাহুবোৰ অনুপাত এতিয়া 2 নম্বৰটো প্ৰমাণ কৰিম এইটো একটো হৈ গ'ল এই 2 নম্বৰত পৰিব এই ত্ৰিভুজ দুটা সাদিশ হ'ল লিখি দিব পাৰা যিহেতু ত্ৰিভুজ এ বি চি কি পালোঁ ইয়াৰ পৰা পালোঁ সাদিশ ত্ৰিভুজ এ এম পি এতেকে
তেতিয়া আমাৰ ইয়াত কি বিচাৰিছে ইয়াত চালে হ'ল এইডাল সাদিশ এইডাল হ'ব এ চিৰ লগত এ চি এফালে ধৰিছোঁ এ পি সমান অনুপাত কেইটা হয় তাৰপিছত কোনটো ধৰিম ইয়াত কি আছে ইয়ালৈ গুচি যাব লাগে বি চি ক'ত আছে এইটো আছে বি চি ধৰিছোঁ এম পি হ'ব বা এইটো কি কাম মিলি গ'ল এইটো মিলাই দিলে হ'ল ইয়াত কি আছে চি আছে এ চি আৰু চি একেটাই গতিকে ইয়াত যেনেকৈ আছে তেনেকেই সুন্দৰকৈ মিলাই দিম পি এ ই ঠিকে আছে বি চি বাই এম পি এইটো 2 নম্বৰ প্ৰশ্নৰ কাৰণে এইটো সাদিশ ইয়াৰ পৰা অলৰেডি প্ৰমাণিত হ'ল গতিকে এইটো আকৌ 2 নম্বৰ প্ৰশ্নত 1 কৰিছোঁ এইটো 2 কৰিছোঁ স্পষ্টকৈ ওলাই পৰিছে তে প্ৰমাণ কৰা হ'ল এইটোৱে আৰু বিশেষ জটিলতা একো নাই জ্যামিতি বুজি পালে বৰাবৰ ছাত্ৰ ছাত্ৰী কি হ'ল এইবাৰ মই দশম শ্ৰেণী 6.3 10 নম্বৰ প্ৰশ্ন সমাধান কৰি 10 নম্বৰ প্ৰশ্নত 3টা প্ৰশ্ন আছে ইয়াত দিছে ত্ৰিভুজ এ বি চি এটা ত্ৰিভুজ আঁকিব লাগিব আমি এ বি চি এইটো হ'ল আৰু এটা কৈছে কি ই এফ জি কি দিছে এফ ই জি ই এফ জি বা এ বি চি হ'ল এ বি আৰু এ পি বহুত ক্ৰমে এ বি বহুত এইটো ক্ৰমে কৈছে এ বিৰ লগত কি হ'ব ডি আৰু এ পিৰ লগত কি হ'ব এইচ এইকেইটা জইন কৰি দিলে হ'ল এইটো হ'ল এইটো চি এইখিনি তোমালোকে লিখি দিবা থাকিবা যিহেতু মই বহুত নিয়ম দেখাই দিলোঁ এতিয়া মই অলপ ছুটিকৈ যাম নহ'লে বহুত সময় যায় আৰু বহুত কষ্ট হয় এই দিয়াখিনি তোমালোকে লিখিবা মই এইকৰ প্ৰমাণটো কৰিম ইয়াত কি দি আছে এ বি চি আৰু এ পি জি কি কৈছে সাদিশ এ বি চি এ পি জি সাদিশ বুলি কৈছে ইয়াৰ পৰা আৰম্ভ কৰিম দিয়া আছে ত্ৰিভুজ এ বি চি সাদিশ ত্ৰিভুজ এ পি জি এইটো দিয়া তেতিয়াহ'লে হ'ব এ চি বি যেতিয়া এই দুটা ত্ৰিভুজ সাদিশ হয় এই কোণটো আৰু যি কোণটো কি হ'ব সমান হ'ব এ চি বি সমান এফ জি
ইয়াত লিখি দিব পাৰা সদৃশ ত্ৰিভুজৰ সদৃশ কোণ সমান এইটো হ'ল তেতিয়াহ'লে আৰু ইয়াত কি কৈছে ACB আৰু EFG সমদ্বিখণ্ড কৈছে এই CD ডাল ইয়াত সমদ্বিখণ্ড হ'লে কি হ'ব এইটো পাৰ্টৰ সমান এইটো হ'ব আৰু এইটো পাৰ্টৰ সমান এইটো হ'ব গতিকে হাফ লিখিব পাৰোঁ প্ৰশ্নমতে কৰি গৈ আছোঁ ACB সমান হাফ অফ AG তেতিয়াহ'লে ইয়াৰ কাৰণে ল'ম DCB এই ত্ৰিভুজটো সাদৃশ বুলি প্ৰমাণ কৰি DCB আধাৰ জেগাত কি হ'ব এইটো পাৰ্ট লৈ ল'লোঁ সেইটো পাৰ্ট পিছত কৰিম আৰু এইটো কৰিব HG এইটো সমীকৰণ 1 দি লোৱা আকৌ এইটো কোণ সমান B কোণ হ'ব কোণ B সমান কোণ A কোণ কিহৰ কাৰণে খাওঁ সদৃশ ত্ৰিভুজৰ অনুৰূপ কোণ অনুৰূপ কোণ এতেকে এইটো কোণ অকণমান এইটো কোণ পালোঁ আকৌ এইটো কোণ অকণমান দুটা কোণ পালোঁ গতিকে DCB কোণটো ইয়াৰ প্ৰশ্নৰ উত্তৰটো পাই গ'লোঁ এতেকে ত্ৰিভুজ DCB সাদৃশ HGE এইটো HGE এইটো চৰ্তটো লিখি দিব পাৰা কোন কোন সদৃশতা স্বীকাৰ্যবতে এইটো হ'ল একেদৰে আমি পাওঁ একেদৰে শব্দটোৱে বহুত অৰ্থ কৰে তাৰমানে DCA আৰু AGF DC আৰু AGF কোণটো সাদৃশ হ'ব একেদৰে ত্ৰিভুজ DCF সাদৃশ ত্ৰিভুজ HGF এইটো পালোঁ এতিয়া কি কৰিব গৈছে থাৰ্ডটো এক নম্বৰটো থাকি গ'ল এই দুটা ত্ৰিভুজৰ পৰা উলিয়াব লাগিব CD ক'ত আছে এইডাল CD আৰু GH বা CD বা GH ইজিকুৱেল টু এইডাল বাহু আৰু এইডাল লঘু DCA আৰু AGF পৰা
চি ডি বাই জি এইচ আৰু কোনডাল ল'ম এ চি বাই চি এ বাই জি এফ এইটোৰ লগত মিলা নাই এই যি কৰি দিলে হ'ল এইটো মিলি আছে ইয়াৰ লগত বহুত কনচেনট্ৰেটিভ মাইণ্ড হ'ব লাগিব জ্যামিতিত নম্বৰ পাবলৈ হ'লে জি এইচ ইজিকেল টু চি এটো কি লিখিব পাৰোঁ এ চি বাই এফ জি এতিয়া মিলি গ'ল বাছ ইমানে এইটো এটা উলিয়াবলৈ দিছিলে ক'ত উলিয়াব দিছে এইটো পালোঁ 2 নম্বৰ পালোঁ বি চি বি এই জি এইটো কৰিলোঁ এটা আৰু 1 নম্বৰটো এইটো পালোঁ গতিকে ইমানতে সমান্ত ভিডিঅ'বোৰ কৰোঁতে যথেষ্ট কষ্ট হয় তোমালোকে কোৱাৰ কাৰণে বেয়া নাপাবা মোৰ ছাবস্ক্ৰাইব কৰিলে বা কমেণ্ট বেয়া হ'লে বেয়া বুলিয়ে লিখিব লাগে আৰু ভাল হ'লে ভাল বুলি লিখিব লাগে একো বেয়া নাপাওঁ এইটো আমাৰ কামেই ল'ৰা ছোৱালীবিলাকে ভৱিষ্যতবিলাক উজ্জ্বল হওক ভাল ধৰণে পাছ কৰক সেইটো আমি আশা কৰোঁ আমাৰ শিক্ষকবিলাকৰ সদায় আশীৰ্বাদ থাকিব তোমালোকলৈ গতিকে যদি ভাল পোৱা ছাবস্ক্ৰাইবটো কৰিবা শেষ অনুৰোধ